তোক দেখি মুর্গা হে মুর্গা কেনেবা লাগে বিহুরে ওই তলিতে নাচু নাচু লাগে বিহুরে ওই তলিতে নাচু নাচু লাগে। আঁচনি যোৱাবাৰ সুন্দৰৰূপে ৰূপায়ণ হৈছে, গতিকে যদি আৰু চৰকাৰে নতুন আঁচনি যদি আহে আমাৰ সেইখিনি মই সুন্দৰৰূপে ৰূপায়ণ কৰিম। প্ৰথম কামটো আপোনাৰ কি হ'ব জয়ী হোৱাৰ পিছত? জয়ী হোৱাৰ পিছত গতিকে মোৰ প্ৰথম কাম হ'ব গাঁওবিলাকত মোক যিবিলাক মানুহে ভোট দি জয়যুক্ত কৰিছে সেই গাঁওবিলাকত গৈ কিনে আকৌ গাঁও সভা কৰি তেখেতসকলৰ কি অভাৱ অভিযোগ আছে সেইবিলাক জ্ঞাত কৰা, তাৰপিছত সেইবিলাক সুন্দৰৰূপে মই সমাধান কৰাটো মোৰ উদ্দেশ্য। আপোনাৰ নামটো? উৎপল শৰ্মা। আপুনি কোন দলৰ প্ৰাৰ্থী? ভাৰতীয় জনতা পাৰ্টি আৰু কোন পঞ্চায়ত? গুৱাহাটী বাছগাঁও চেঁচামুখ। ইয়াত মানে বিৰোধী বুলি আমি ক'ব নোৱাৰোঁ, তথাপিও যিটো ইয়াত থাকিবই আমি সেইটো নকৰোঁ। আমি আশা কৰিছোঁ এই পঞ্চায়তত আমি বিপুল ভোটেৰে জয়যুক্ত হ'ম, তাৰ কোনো সুবিধা নাই। আমি কেৱল আনুষ্ঠানিকভাৱে মানুহবোৰ ল'ব লাগে, ভোটটো আনিব লাগে আৰু জয়যুক্ত কৰিব লাগে। যেতিয়া প্ৰথমখন চৰকাৰ হৈছিল তেতিয়াৰ পৰা আৰম্ভ হৈছিল। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু এখোজ আজি আগবাঢ়িছে আৰু আমি আশা ৰাখিছো যে আৰু আগবাঢ়ি যাব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশক নেতৃত্ব দিছে, দেশক যিকোনো ক্ষেত্ৰত আন্তঃগাঁথনিয়ে হওক, দেশৰ সাৰ্বভৌমত্বৰ পৰা আদি কৰি আপোনালোকৰ জ্ঞাত যে যিকোনো বিষয়ত দলৰ এজন জ্যেষ্ঠ নেতা, দেশৰ প্ৰধানমন্ত্ৰী যথেষ্ট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সন্মুখৰ পৰা সবল নেতৃত্ব দি আহিছে আৰু ঠিক তেনেকে অসমতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে সবল নেতৃত্বৰে অসমখন আগুৱাই নিয়াৰ কাৰণে আৰু অসমক আমাৰ ভাৰতবৰ্ষৰ দেশৰ 5খন ৰাজ্যৰ শ্ৰেষ্ঠতম ৰাজ্য তাক গঢ় দিয়াৰ কাৰণে যি প্ৰচেষ্টা, তাৰ কাৰণে আমাৰ নাগৰিকৰো আজি কৰ্তব্য আহি পৰিছে। আঁচনিৰ কথা ক'লে তেতিয়াহ'লে যদি মই এখন হাতত আঙুলিৰে আঁচনিৰ কথা কৈ যাওঁ, নহ'লে আনখন হাতত কংগ্ৰেছৰ 60 বছৰ জয়লাভ কৰিছে আৰু 2 এখন বাকী আছে। সেইখিনিকেও আমি সাময়িকভাৱে আমি নিৰ্বাচন কৰিব লাগে, আমি ভোট দিব লাগে, সেইটো আমি অপেক্ষা কৰি আছোঁ। আমি আশা কৰিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ সকলো সদস্যই প্ৰত্যেকে ঘৰে ঘৰে গৈ মানুহখিনিক আমি ভোট দিব লাগে আৰু ভোট দিব লাগে। আপোনালোকে জানে ভাৰতীয় জনতা পাৰ্টী বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক দল। এনে এটা দল আজি পৃথিৱীত কোনো হোৱা নাই আৰু নহ'ব। আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যোৱা 10 বছৰৰ অধিক কাল প্ৰধানমন্ত্ৰী হৈ থাকি ভাৰতৰ যি মানদণ্ড, যি কৃতিত্ব ইমান উচ্চলৈ নিলে এতিয়া বিশ্বৰ ভিতৰতে 5ম বা 4ৰ্থ দেশ হিচাপে পৰিণত হ'বলৈ গৈ আছে। গতিকে তেনে এজন প্ৰধানমন্ত্ৰীক আমি সকলোৱে ধন্যবাদ জনাব লাগে আৰু তেখেতক আমি আশীৰ্বাদ দিব লাগে। আমি এইটো জানো যে আমাৰ ইতিমধ্যে 250ৰো অধিক লৈ গৈছোঁ। আমি আশা কৰিম ইয়াতে আমাৰ গোটেইসমূহ ৰাইজে সেইদিনা পলিং বুথত গৈ ভোট দি আমাৰ ভাৰতীয়